হেল্ল' বন্ধুসকল, আজি আমি আহক এটা বহুত ধুনীয়া ৰেচিপি এটা বনাওঁ, যেটো কি মই বনাইছোঁ চাকুৰে। তো আমি প্ৰথমতে পেনখনত ঘি লৈ ল'ম অলপ, তাতে আমি চাকুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত ধুনীয়া গোন্ধৰ কাৰণে আমি অকণমান ইলাচি পাউডাৰ অকণমান দি দিম। ইলাচি পাউডাৰো দিব পাৰে বা আপোনালোকে ইলাচিটো অকণমান থেতেলাই দিব পাৰে। তাৰপিছত আমি অলপ তাত চেনি দিম, আপোনাৰ যিমানখিনি দৰকাৰ আছে তাত সেইখিনি হিচাপে চেনি দিম আমি। আৰু চেনি আৰু চাকুখিনি আমি যেতিয়ালৈ চেনিটো পানী এৰি নিদিয়ে তেতিয়ালৈ আমি সেইটো ধুনীয়াকৈ ভাজি থাকিব লাগিব, যাতে সেই চেনিৰ পানীখিনিতে চাকুখিনি সিজি যায়। তাৰপিছত আমি অলপ কালাৰ দি দিম, সেইটো অপশ্যনেল, কিন্তু কালাৰটো দিলে ধুনীয়া লাগিব লাড়ুকেইটা বনাবলৈ, দেখিবলৈও ভাল লাগিব, সেইটো কাৰণে আমি কালাৰ অলপ দি দিম। তাৰপিছত আমি এইটো যেতিয়া ধুনীয়াকৈ অকণমান মিক্সাৰটো গোট খাব, আমি মিক্সাৰটো অকণমান পেনৰ পৰা আঁতৰাই ল'ম। তাৰপিছত সেইখিনি অকণমান দেৰিলৈ ঠাণ্ডা হ'বলৈ দিম, কিয়নো কি গৰম গৰমে আমাৰ বনাবলৈ দিগদাৰী হ'ব। তাৰপিছত আমি হাতত অকণমান ঘি লগাই ল'ম আৰু লাড়ুৰ শ্বেপকেইটা দি দিম। তাৰপিছত আমাৰ ধুনীয়া লাড়ুকেইটা ৰেডি হৈ যাব, আপোনালোকে চাব। আৰু এইকেইটা খাবলৈ বিৰাট টেষ্টি হয়, আৰু চাকুটো এনেও হেল্ডিয়ে হয়, আপোনালোকে বনাব পাৰে আৰু ট্ৰাই কৰি চাব পাৰে। আপোনালোকে কমেণ্টত মোক নিশ্চয় জনাব যে আপোনালোকে বনালে নে নাই। ধন্যবাদ।